মানে বহুত আনন্দিত হৈছোঁ। মানে বহুত দিন মূৰত আজি মানে ফাইনেল এটা ডিচিশ্যন হৈছে। মোক 5জন সদস্যই মোক সমৰ্থন কৰি সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। আগতে এবাৰ মাতিছিলে, তো সেইদিনা মানে হোৱা নাছিলে। মানে আজি নেক্সট বাৰ আমি 5জনে মোক সমৰ্থন কৰি টোটেল 6জনে আমি মোক সভাপতি হিচাপে সমৰ্থন কৰি। কেইজন উপস্থিত হৈছিল আজি? আমি 6জন হৈছোঁ। বেলেগ আৰু উপস্থিত হোৱা নাই নাই। আপোনাৰ পঞ্চায়তৰ নাম কি? জিউমাৰী গাঁও পঞ্চায়ত। আপোনাৰ নাম কি? জিয়াৰুল ইছলাম। সভাপতি হিচাপে ৰৌচনা বেগম। আগন্তুক দিনত পঞ্চায়তৰ কি কাম কৰিব কেনেকৈ পালন কৰিব? কাম কৰিবলৈ বহুত আছে, মানে সময়ত আৰু বহুত কম। বহুত মানে ৰাইজৰ বহুত অভিযোগ আছে, এইবিলাক পূৰণ কৰিব লাগিব। আৰু বহুত কাম কাজ আজিৰ পৰা 2 বছৰ ধৰি মানে পেণ্ডিং হৈ আছে, এইবিলাক চাব লাগিব। মানে নিষ্ঠা সহকাৰে কাম কৰিম বুলি প্ৰতিশ্ৰুতি। আপুনি কোন দলৰ সমৰ্থন? মই বিজেপি দলৰ। আজি আপোনালোকক আক্ৰমণ কৰিছিল কিবা? আমাক কৰা নাই, আমাক কৰা নাই। ৰাইজে মানে বহুত সমৰ্থন কৰিছে। ৰাইজৰ কাৰণে মই মানে বাহা নাই ক'বৰ কাৰণে। আৰু আমাৰ এই 5জনীয়া সদস্যাই মানে বহুত মানে কষ্ট কৰিছে মোৰ কাৰণে, ছাপোৰ্ট দিছে। জিউমাৰী গাঁও পঞ্চায়ত।